Hello students, welcome back. Today I am going to discuss definition of Leon Robbins and some basic concept of economics. Okay? So তোমালোকক মই last classত Adam Smith আৰু Alfred Marshallৰ definition এটা পঢ়াইছিলো সেইখিনি দেখাই দিয়া হ'ল তো আৰু এটা definition তোমালোকে পঢ়িব লাগিব যেটো economicsৰ most popular and most important definition বুলি কয় সেই definition to provide কৰিছিলে Leon Robbins নামৰ এজন economics হ'ল তো তেওঁৰ যিটো definition এই definition to first economics of science হিচাপে দেখুৱা হৈছিলে তেওঁৰ definition টোতে প্ৰথম economics of science বুলি তেওঁৰ definition টো লিখা আছে হ'ল তো Leon Robbins তেওঁৰ বুকখন an essay on the nature and significance of economics নামৰ বুকখনত 1932 এই definition টো provide কৰিছিলে হ'ল তো মই তোমালোকক প্ৰথমতে পঢ়াই লওঁ definition টো কি হয় তাৰপিছত তোমালোকক মই গোটেই কথাখিনি লিখাই দিম হ'ল তো according to Leon Robbins economics is the science which studies about human behavior and relationship between different scarce resources and needs of human beings okay তো Leon Robbins কি কৈছিলে যে economics হ'ল এটা science বা এটা science যি human beings মানে মানুহৰ যিখিনি needs আছে unlimited needs আছে সেই needs খিনি আৰু সেই needs খিনি fulfill কৰিবলৈ আমাৰ economicsৰ যিখিনি resource থাকে সেই resource খিনিৰ মাজৰ relationship টো study কৰে আৰু different human behavior বিষয়ে economics study কৰে হলে এতিয়া তোমালোকৰ কাৰণে এবিলাক একদম নতুন হয় যে মানুহৰ needs খিনি বা unlimited resource বুলি ক'লে অকন বুজিবলৈ দিগদাৰ পাব পৰা তো মই তোমালোকক এবাৰ এক্সপ্লেইন কৰি দিছো হা তো কি হৈছে আমাৰ লাইফৰ যিখিনি needs আছে সেইখিনি সদায় unlimited হয় হয়নে তো কি হৈছে এটা টাইমত আমাৰ এনেকুৱা ফিল হ'ব পাৰে যে এইখিনি needs আমাৰ ফুলফিল হৈ গ'ল বাট টাইম চেঞ্জ হৈ যোৱাৰ লগে লগে আকৌ আমাৰ needs খিনি চেঞ্জ হৈ যায় হয়নে তো কি হয় এটা দিনত আমাক যিখিনি বস্তু দৰকাৰ হয় সেইখিনি ফুলফিল হৈ যোৱা পাছতো আকৌ নেক্সট ডে বেলেগ কিছুমান বস্তু আমাৰ দৰকাৰ হয় তো সেইখিনি হ'ল হিউম্যান নিডস আৰু সেই হিউম্যান নিডস টো ইকনমিক্সত ইন্ট বুলি কোৱা হয় দেই ইএনডিএস ওকে তো এতিয়া সেই হিউম্যান নিডস খিনি ফুলফিল কৰিব পৰাকে আমাৰ ইকনমিক্সনৰ যিখিনি ৰিসোৰ্স আছে সেই ৰিসোৰ্স খিনি সদায় লিমিটেড হয় suppose তোমাৰ যিখিনি needs আছে সেইখিনি তুমি মানি দি ফুলফিল কৰিব পাৰা বাট মানি জানো কেতিয়াবা আনলিমিটেড হয় নহয় ন কাৰোবাৰ কাৰণে মেবি হ'ব পাৰে বহুত পইচা থাকিব পাৰে বাট সবৰ কাৰণে মানি কেতিয়াও আনলিমিটেড নহয় মানে আমাৰ যিখিনি needs ফুলফিল কৰিব পৰা ৰিসোৰ্স আছে সেই ৰিসোৰ্স খিনি কেতিয়াও আনলিমিটেড নহয় সেইখিনি লিমিটেড হয় আৰু সেইখিনি স্কেয়াৰ হয় স্কেয়াৰ মানে জাস্ট ইজিলি এভেইলেবল নহয় সেইটো স্কেয়াৰ বুলি কয় হ'ল তো এতিয়া সেই স্কেয়াৰ ৰিসোৰ্স খিনি ইউজ কৰি পেলাই বা লিমিটেড ৰিসোৰ্স খিনি উইথ ইউজ কৰি আমি আমাৰ কোনখিনি নিডস ফুলফিল কৰি আৰু কোনখিনি নিডস প্ৰথমতে ফুলফিল কৰি তাৰ বিষয়ে ষ্টাডি কৰাটোই লিয়ন ৰবিনছে ইকনমিক্স বুলি কৈছিলে হয়নে আৰু তাৰ লগতে যিখিনি হিউম্যান বিহেভিয়াৰ হয় মানুহে যিখিনি মানিটাৰী ওয়াৰ্কছৰ এক্টিভিটিৰ লগত ৰিলেটেড যিমানখিনি কাম কৰে মানিটাৰী এক্টিভিটি কৰে সেই গোটেইখিনি বিষয়ে ষ্টাডি কৰাটোৱে হ'ল ইকনমিক্স হ'ল তো এটো ইকনমিক্সৰ মোস্ট একসেপ্টেবল ডেফিনিশ্যন হয় এই ডেফিনিশ্যনটো তিনটা পইণ্ট হাইলাইট হৈছিলে সেই ফাৰ্স্ট পইণ্টটো আছিল যে হিউম্যান ওয়ান্টস বা হিউম্যান নিডস আৰ আনলিমিটেড নেক্সট আছিল যে যিখিনি ৰিসোৰ্স আছে স্কেয়াৰ ৰিসোৰ্স আছে তো সেইখিনি সদায় লিমিটেড হয় বা ৰিসোৰ্সখিনি সদায় স্কেয়াৰ হয় বা লিমিটেড হয় আৰু থাৰ্ডটো আছিল যে লিমিটেড ৰিসোৰ্স har অল্টাৰনেটিভ ইউজেস মানে সেই ৰিসোৰ্সখিনি আমি বেলেগ বেলেগ কামত ইউজ কৰিব পাৰো হলে আমি সেই ৰিসোৰ্সখিনি ইউজ কৰি এটা নিডস ফুলফিল কৰিব পাৰো বা বেলেগ এটা নিডস ফুলফিল কৰিব পাৰো suppose মই এটা এক্সাম্পল দিছো suppose at a time তুমি তোমাৰ তিনটা নিডস আছে যে তুমি কলেজত ফিজ পে কৰিব লাগে নেক্সট হ'ল যে তুমি কিবা এটা বস্তু কিনিব লাগে suppose কিবা এখন বুক কিনিব লাগে আৰু থাৰ্ড নিডসটো হ'ল যে তুমি কাৰোবাৰ লগত পাৰ্টি কৰি কিবা খাবলৈ যাব লাগে হ'ল এতিয়া তোমাৰ ওচৰত ইমান লিমিটেড মানি আছে যে তাৰ যিকোনো দুটা বা এটাহে ফুলফিল কৰিব পাৰিবা হলে তো প্ৰথমতে তুমি ডিসাইড কৰিব লাগিব যে মোস্ট ইম্পৰ্টেন্ট মোৰ নিডসটো কোনটো হয় কোনটো ফুলফিল কৰিব লাগিব তো তাক তুমি ৰিসোৰ্সখিনি ইউজ কৰিব লাগিব হ'ল
আৰু সেই suppose তুমি fees দিয়াটো বাছি ল'লা যে আজি feesটো দিব লাগিব পে কৰিব লাগিব তো তাৰ কাৰণে মোৰ যিখিনি ৰিসোৰ্স আছে বা যিখিনি মানি আছে সেইখিনি fees পে কৰাত ইউজ কৰিম তো কৰিলে তুমি সেই feesটো পে নকৰি তুমি বুকখন কিনা বা তুমি কিবা বস্তু কনজিউম কৰাত বা কিবা পাৰ্টি কৰিব গৈ কিবা খোৱাটো সেই ৰিসোৰ্সখিনি ইউজ কৰিব পাৰিবা মানে সেই ৰিসোৰ্সখিনি অল্টাৰনেটিভ ইউজ আছে তুমি যিকোনো কামত ইউজ কৰিব পাৰিবা বাট তাৰ ভিতৰত তুমি ডিসাইড কৰিব লাগিব যে কোনটো মোষ্ট ইম্পৰ্টেন্ট নিড হয় আৰু কোনটো মই প্ৰথমতে ফুলফিল কৰিম হল তো এটো লিখিবলৈ আহে এক্সামত ইম্পৰ্টেন্ট হয় মই তোমালোকক কৈ দিছো এবাৰ তোমালোকে লিখিবা Questions likhiba. Set the Robbins definition of economics. Okay. Answer to likha. Economist Leon Robbins put forward the most acceptable definition of economics in his famous book, An Essay on the Nature and Significance of Economics, published in 1932. Okay. According to him, economics is a science which studies human behavior and a relationship between needs and scarce resources with that alternative is this. With that alternative is this. Okay. Next paragraph sentence kori likhiba. His definition gave important on the following 3 points. First one is human wants are unlimited. Next one, resources to satisfy human wants are limited. And last one, limited resources have alternative uses. Okay, human wants are unlimited, resources to satisfy human wants are limited, and limited resources have alternative uses. Okay, next lekha, Robbins' definition is also called the definition of scarcity. The definition of scarcity. ঠিক আছে তোমালোকে অকমান চাই লোৱা পাইবা নাই এবাৰ যদি কিবা প্ৰবলেম হয় ডাউটফুল ক্লাছত আকৌ মই ক্লিয়াৰ কৰি দিম এবাৰ চাই লোৱা Okay, so this was all. So for next topic to the summer. Next topic to তোমালোকে পঢ়িব লাগিব যে ডিফাৰেন্ট সোর্সেস অফ ইকোনমিক্স মানে ইয়াত পঢ়িব লাগিব যে কোনখিনি কনসেপ্ট বা কোনখিনি আমাৰ সাবজেক্ট আছে যিখিনি ইকোনমিক্সৰ আন্ডাৰত আহে হলে তো এতিয়া আমাৰ গোটেই যিমানখিনি কাম চলি থাকে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যিমানখিনি কাম তোমালোকে কৰা সেই গোটেই এক্টিভিটিজ খিনি বা গোটেই কামখিনি দুটা টাইপছত ভাগ কৰিব পাৰি হল according to economics তো এটা হল মনিটাৰী এক্টিভিটিজ আৰু এটা হল নন মনিটাৰী এক্টিভিটিজ তো মনিটাৰী এক্টিভিটিজ হেখিনি হয় যিখিনি কাম কৰি তুমি আইদাৰ কিবা এটা ৰিৱাৰ্ড বা কিবা এটা ইনকাম বা কিবা এটা মানি আৰ্ন কৰিব পাৰা হলে আৰু নন মনিটাৰী এক্টিভিটিজ হেখিনি হল যিখিনি কাম কৰি তুমি ডাইৰেক্টলি কোনো ইনকাম বা মানি বা কোনো ৰিৱাৰ্ড আৰ্ন নকৰা বা তুমি স্যাটিসফ্যাকশন আৰ্ন কৰিব পাৰা হল হেখিনি হল নন মনিটাৰী এক্টিভিটিজ তো এতিয়া যিমানখিনি মনিটাৰী এক্টিভিটিজ থাকে সেই গোটেই মনিটাৰী এক্টিভিটিজ খিনি ইকোনমিক্সৰ আন্ডাৰত আহে হলে suppose এতিয়া চোৱা যে তুমি কিবা এটা কাম
কৰিছা যাৰ এগেইনষ্টত তুমি ইন ৰিটাৰ্ণ তুমি কিবা এটা পাইছা তো সেইখিনি হ'ল মনিটাৰী এক্টিভিটিজ সেই গোটেইখিনি ইকনমিক্সৰ আণ্ডাৰত আহিব বাট যিখিনি নন মনিটাৰী এক্টিভিটিজ যে তুমি কিবা এটা কৰিছা তুমি খেলিবলৈ গ'লা খেলি তুমি ছেটিছফাই হৈছা বাট তুমি ইন ৰিটাৰ্ণ একো মানি বা একো ইনকাম পোৱা নাই তো সেইটো হ'ল নন মনিটাৰী এক্টিভিটিজ হ'ল তো এতিয়া বাট যদিহে তুমি খেলি কিবা এটা প্ৰাইজ পোৱা যে প্ৰাইজ মানি পালা তেতিয়াহ'লে সেইটো মনিটাৰী এক্টিভিটি এগেইন ইকনমিক্সৰ আণ্ডাৰত আহিব Okay. এতিয়া চাও যে কোনখিনি মনিটাৰী এক্টিভিটি হয় আৰু কোনখিনি ইকনমিক্সৰ আণ্ডাৰত আহে কোনখিনি সাবজেক্ট ইকনমিক্সৰ আণ্ডাৰত আহে হ'ল এতিয়া ফাৰ্ষ্ট হ'ল কনজাম্পচন তো কনজাম্পচন কি হয় কনজাম্পচন refers to the process of creating different goods and services তো purchasing different goods and services তো কনজাম্পচন কি হয় যে আমি কিবা goods কিবা বস্তু বা সার্ভিস বা কিবা সেৱা পারচেজ কৰাটো বা কনজিউম কৰাটো কোৱা হয় কনজাম্পচন আৰু সেই কনজাম্পচন কৰি পেলাই আমাৰ কিবা এটা নিড ফুলফিল হ'ব লাগিব বা আমি কিবা এটা স্যাটিসফ্যাকশন পাব লাগিব হলে তো কনজাম্পচন কি হয় কনজাম্পচন refers to the process by which we can purchase different goods and services in order to satisfy our needs হয় তো এতিয়া যিমানখিনি কনজাম্পচনৰ লগত ৰিলেটেড থিওৰি আছে বা যিমানখিনি কনসেপ্ট আছে এই গোটেইখিনি ইকনমিক্সৰ আণ্ডাৰত আহিব হলে তো কি হয় কনজিউম কৰা মানে কি হয় তুমি কিবা এটা বস্তু কিনা বা কিবা এটা সার্ভিস কিনা যাৰ এগেইনষ্টত তুমি এটা স্যাটিসফ্যাকশন পাবা আৰু সেই কনজাম্পচনৰ লগত ৰিলেটেড যিমানখিনি থিওৰি আছে বা যিমানখিনি কনসেপ্ট আছে লাইক কনজিউমাৰ ইকুইলিব্ৰিয়াম থিওৰি like diminishing utility theory এই গোটেইখিনি ইকনমিক্সৰ আণ্ডাৰত আহে এতিয়া লাহে লাহে তুমি তোলে পাছত পাবা এতিয়া নালাগে হ'ল তো নেক্সট কনসেপ্ট আহিলে প্ৰডাকশন তো প্ৰডাকশন কি হয় প্ৰডাকশন ইজ দ্য প্ৰসেস অফ ক্ৰিয়েটিং গুডছ এণ্ড সাৰ্ভিসেস তো প্ৰডাকশন কি হয় যে আমি কিবা এটা বস্তু বা সেৱা বনোৱা বা ক্ৰিয়েট কৰা প্ৰসেসটো কোৱা হয় প্ৰডাকশন মানে একদম সবুকে যে কিবা এটা বনোৱাটো বা কিবা এটা প্ৰডিউস কৰাটোৱে হ'ল প্ৰডাকশন তো তোমালোকে জানাই ওৰ্গিটা জানাই ডেফিনিশন হিচাপে লাগে আৰু তো এটা কি হয় যে প্ৰডাকশন কৰিবলৈ কিবা এটা বস্তু বা কিবা এটা সাৰ্ভিস বনাবলৈ চাৰিটা ফেক্টৰছ অফ প্ৰডাকশন লাগে হলে চাৰিটা ফেক্টৰ লগ লাগি কিবা এটা গুডছ বা সাৰ্ভিস ক্ৰিয়েট কৰে বা প্ৰডিউস কৰে সেই চাৰিটা ফেক্টৰছ অফ প্ৰডাকশন হ'ল ল্যান্ড লেবাৰ ক্যাপিটাল এণ্ড অৰ্গানাইজেশ্যন হল এই চাৰিটা কোৱা হয় ফেক্টৰছ অফ প্ৰডাকশন আৰু এই চাৰিটা লগত ৰিলেটেড যিমানখিনি থিওৰি আছে যিমানখিনি কনসেপ্ট আছে প্ৰডাকশনৰ লগত ৰিলেটেড এই গোটেই থিওৰিখিনি আৰু কনসেপ্টখিনি ইকনমিক্সৰ আণ্ডাৰত আহে বা ইকনমিক্সৰ সোৰ্সেছ হয় তো নেক্সট আছে ডিস্ট্ৰিবিউশন কি হয় ডিস্ট্ৰিবিউশন হ'ল এনেকুৱা এটা প্ৰসেস যাৰ জৰিয়তে এজন প্ৰডিউসাৰৰ পৰা আল্টিমেট কনজিউমাৰলৈ এটা বস্তু মানে অনা হয় হল তো কি হয় যে ডিস্ট্ৰিবিউশনটো কি হয় যে আমি কোনবাই বস্তু বনালে হলে আমি যিখিনি বস্তু দোকানৰ পৰা কিনি আনো সেই বস্তুখিনি কোনবাই প্ৰডাকশন কৰে প্ৰডিউস কৰে সেই প্ৰডিউসাৰজনৰ পৰা আমি আল্টিমেট কনজিউমাৰ মানে যি পইচা দি বস্তুটো কিনি ল'ব সেই কনজিউমাৰজনৰ হাতত পৰালৈকে বস্তুটো যিটো প্ৰসেছৰ মাজেদি আহে তাক কোৱা হয় ডিস্ট্ৰিবিউশন হল আৰু ডিস্ট্ৰিবিউশনৰ লগত ৰিলেটেড যিমানখিনি থিওৰি আছে যিমানখিনি কনসেপ্ট আছে সেইখিনি ইকনমিক্সৰ আণ্ডাৰত আহিব হল তো আজি মই তিনিটা কনসেপ্ট ক'লো এইকেইটা মই লিখাই দিছোঁ তোমালোকক নেক্সটখিনি আকৌ পিছৰ ক্লাছত কণ্টিনিউ কৰিম তো তোমালোকে লিখি লোৱা explain about the scope of economics or discuss about the topics that are comes under economics. Okay. To answer Likha, in a society, different kind of activities are performed. Some are considered as monetary activities and some are considered as non-monetary activities. The monetary activities come under
scope of economics. But non-monetary activities are not included in the scope of economics. The following are some topics that are usually discussed under economics. First one is consumption. Please write down. Consumption refers to the process of using different goods and services in order to satisfy needs of consumers. The various laws relating to consumption, such as law of diminishing marginal utility, consumers' equilibrium, etc., comes under scope of economics. Next one is production. Production is the process of creating goods and services by using 4 factors of production. These are land, labor, capital, and organization. The different laws relating to the production, such as law of diminishing marginal productivity, producers' equilibrium, etc., are discussed under economics. Okay. The third one is distribution. The activities which are involved in a flow of goods and services from producer to ultimate consumer is known as distribution. There are different theories which have effective distribution of goods and services. All those laws and theories come under the scope of economics. Okay, so asile imankhini asile tolike sai loba video to next moi asile class korim tar jodi kiba problem ase ba jodi kiba buji poa nai tete hole muk khudi thik ase to asile bye bye.